নমস্কাৰ সকলোকে কাঞ্জিবৰম পাটত হাতেৰে ক্ৰছ ষ্টিচ এম্ব্ৰইডাৰী কৰি মোৰ বিয়াৰ সময়তে মই এই মেখেলা চাদৰযোৰ বনাইছিলোঁ। কাপোৰযোৰ বহুত কষ্ট কৰি গ্ৰাফ পেপাৰ লগাই লৈ মই কৰিছিলোঁ। অলপমান ওচৰৰ পৰা মই দেখাই দিছোঁ। মেখেলাখনত এক লাইনত 8 পাকৈ মুঠ মই 4 লাইন ফুল এটা সাইডত কৰিছিলোঁ। পিছত এই কাপোৰযোৰৰ ফুলবিলাকত মই কিছুমান ষ্টোন লগাই লৈছিলোঁ, কিন্তু কাপোৰযোৰ বৰ বেছি পিন্ধাই নহ'ল। কিন্তু এতিয়া ভাবিছোঁ আলমাৰীত কাপোৰযোৰ এনেই পৰি থকাতকৈ কাপোৰযোৰ নতুনকৈ ডিজাইন কৰি অলপ পিন্ধিব পৰা কৰি লওঁ। এই চাদৰখনত আগতে দহি কৰা নাছিল যদিও পিছত মই দহি কৰি লৈছিলোঁ। এতিয়া প্ৰথমতে মই এই চাদৰখনৰ পৰা দহিবিলাক খুলি লওঁ। এনেকুৱা হাতে কৰা কাপোৰ হয়তো আপোনালোকৰ বহুতৰে ওচৰত নিপিন্ধাকৈ পৰি আছে। সেইবাবে ভাবিলোঁ যিহেতু মই মোৰ কাপোৰযোৰ এটা নতুন ৰূপ দিব ওলাইছোঁ, ভিডিঅ' এটা বনাই আপোনালোককো দেখাওঁ। যদিহে মোৰ পুৰণি কাপোৰযোৰৰ নতুন ৰূপটো আপোনালোকে ভাল দেখে, তেতিয়া আপোনালোকেও আপোনালোকৰ মৰমৰ কাপোৰযোৰক নতুন ৰূপ দি পিন্ধিব পাৰিব। আৰু এয়া মই চাদৰখনৰ পৰা দহিখিনি খুলি ল'লোঁ। এতিয়া মই দহিৰ সলনি চাদৰখনৰ দুইটা আগতে গল্ডেন কালাৰৰ এই ড্ৰপ লেচডাল লগাই দিম। কাপোৰযোৰ যিহেতু মেৰুন কালাৰ হয়, সেইবাবে ভাবিলোঁ গল্ডেন কালাৰৰ এই লেচডাল ভাল লাগিব। লগোৱাৰ পিছত কেনেকুৱা দেখিছে আপোনালোকে জনাবচোন। আৰু এই চাদৰখনত যিহেতু কোনো পাৰি নাছিল আৰু ফুলবোৰ একেবাৰে কাষলৈকে আছিল, সেইবাবে ছাইডত মই এডাল মিহি গল্ডেন কালাৰৰ মণি থকা লেচ লগাই দিম। লেচডাল বৰ বহল নাই লোৱা, নহ'লে ফুলবোৰ ঢাক খাই যাব। লেচখিনি মই মেচিনত চিলাই লৈছোঁ, কিন্তু মেচিন নাথাকিলেও এনেকুৱা লেচবিলাক ৰান চিলাই কৰি হাতেৰেও খুব সহজতে লগাই ল'ব পাৰিব। এয়া চাওক, দহিৰ সলনি চাদৰৰ আগটোত ডপ লেচডাল লগাই দিয়াৰ পিছত চাদৰখন বৰ বেছি ধুনীয়া লাগিছে। আৰু চাদৰখনত পাৰিৰ নিচিনাকৈ মিহি লেচডাল লগাই দিয়াৰ পিছত চাদৰখনৰ ৰূপটো সম্পূৰ্ণ সলনি হৈ গ'ল। মই ভাবোঁ বেলেগ কালাৰৰ লেচ ব্যৱহাৰ কৰাৰ সলনি গল্ডেন কালাৰৰ লেচডাল লগোৱাই মই ভুল কৰা নাই। আপোনালোকৰ মতামত জনাবচোন। আৰু এয়া মেখেলাখনৰ তলটোতো মই চাদৰখনৰ পাৰিৰ নিচিনাকৈ লগোৱা লেচডাল লগাই দিছোঁ। লেচডাল লগোৱাৰ পিছত মেখেলাখনো আগতকৈ বৰ বেছি ধুনীয়া লাগিছে। বৰ বেছি কষ্ট নকৰাকৈ মাত্ৰ কেইটামান ষ্টোন আৰু লেচ লগাই দিয়াৰ পিছত মোৰ পুৰণি কাপোৰযোৰে এটা নতুন ৰূপ পালে। এয়া নতুন ৰূপ পোৱা মেখেলাখন আৰু এইখন চাদৰখন। ব'লকচোন মোৰ নতুন ৰূপ পোৱা কাপোৰযোৰ এতিয়া মোৰ ছোৱালীক পিন্ধাই আপোনালোকক দেখাওঁ। মাকৰ পুৰণি কাপোৰযোৰ এতিয়া নতুন ৰূপত ছোৱালীয়ে পিন্ধিব। আপোনালোকৰ যদি বহুত দিন নিপিন্ধা এনেকুৱা পুৰণা কাপোৰ আছে, এনেকৈ নতুন ৰূপ দি পিন্ধিব পাৰিব। মোৰ ছোৱালীয়ে কাপোৰযোৰৰ নতুন ৰূপটো বৰ পচন্দ কৰিছে। আপোনালোকে যদি কাপোৰযোৰ ভাল দেখিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাই আজিলৈ সামৰিছোঁ।